হেল্ল' এভৰিৱান, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ খাৰলি আৰু পানীটেঙাৰ ৰেচিপি। পানীটেঙা আৰু খাৰলি অতি সহজতে ঘৰত কেনেদৰে বনাব পাৰি মই গোটেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তেনেহ'লে বলক পলম নকৰি আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়ো। ইয়াত মই প্ৰায় এপোৱামান ক'লা সৰিয়হ ব্যৱহাৰ কৰিম। প্ৰথমতে সৰিয়হখিনি মই অকণমান ৰোষ্ট কৰি ল'ম। তাৰ বাবে এখন গৰম কেৰাহীত মই সৰিয়হখিনি দি লৈছোঁ। দিয়াৰ পিছত এখন হেতাৰে এনেদৰে ঘনাই লৰাই থাকিম যাতে তলিত লাগি নধৰে, আৰু একেবাৰে ল' ফ্লেমত মই এইখিনি ৰোষ্ট কৰি ল'ম প্ৰায় 3 মিনিটমান সময়ৰ বাবে। প্ৰায় 3 মিনিটমান সময় ৰোষ্ট কৰাৰ পিছত মই গেছটো অফ কৰি দিম আৰু অকণমান ঠাণ্ডা হ'বৰ বাবে দিম। সৰিয়হখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত মই এনেদৰে চেকনি এখনত দি লৈছোঁ আৰু এইখিনি মই ভালদৰে মই এনেদৰে গোটেইখিনি সৰিয়হ দি ল'লোঁ আৰু এইখিনি মই এতিয়া শুকুৱাবৰ বাবে ৰ'দত দিম। পানীটেঙা বা খাৰলি বনাবৰ বাবে ধুই থোৱা সৰিয়হখিনি খুব ধুনীয়াকৈ শুকাই ল'ব লাগিব, নহ'লে আমাৰ পানীটেঙাখিনি বা খাৰলিখিনি ভাল নহ'ব। চাওক, আমাৰ আটাইখিনি সৰিয়হ খুব ধুনীয়াকৈ শুকাই গ'ল। শুকাই লোৱা সৰিয়হখিনি এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ সহায়ত ভালদৰে গুড়ি কৰি ল'ম। আপোনালোকে ঢেঁকী নাইবা খুন্দনাটো খুন্দি ল'ব পাৰে। গুড়ি কৰি লোৱা সৰিয়হখিনি মই এখন চালনীৰ সহায়ত এনেদৰে চালি ল'ম। চালি ল'লে পানীটেঙা আৰু খাৰলিখিনি খুব খাবলৈ ভাল লাগে। আটাইখিনি শুকাই লোৱা সৰিয়হ এনেদৰে খুন্দি চালনীৰে চালি ল'ম। গোটেইখিনি মই আকৌ হাতেৰে ভালদৰে মিহলাই ল'ম আৰু অকণ অকণকৈ পানী ইয়াতে দি আটাইখিনি ভালদৰে মিহলাম। ইয়াত মই পানী অকণ অকণকৈ মিহলাই এনেদৰে হাতেৰে ভালদৰে মঠি ল'ম। একেবাৰে পানী দি দিব নালাগে, নহ'লে আমাৰ এইখিনি পানীটেঙাখিনি বেছি খিনি মই এনেদৰে কলপাতৰ সহায়ত মেৰিয়াই থ'ম। তাৰ কাৰণে মই দুখন এনেদৰে লেৰেলাই থোৱা কলপাত দি দিছোঁ আৰু এনেদৰে ভালদৰে ইয়াতে মেৰিয়াই লৈছোঁ।
কলপাতখিনি ভালদৰে মেৰিয়াই লোৱাৰ পিছত এতিয়া কলৰ মাৰলিৰে মই এইখিনি খুব ধুনীয়াকৈ বান্ধি থ'ম। এতিয়া খাৰলিখিনি বনাম, তাৰ বাবে মই এটা বাতি লৈছোঁ, লগতে কলৰ খাৰ লৈছোঁ আৰু ইয়াতে মই দি দিম জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ। প্ৰথমতে এতিয়া খুন্দি থোৱা সৰিয়হৰ গুড়িখিনি ইয়াতে দি দিছোঁ। ইয়াতে দি দিছোঁ, মই ইয়াতে ব্যৱহাৰ কৰিছোঁ 2টা পকা জলকীয়া আৰু সৰু সৰুকৈ কুটি লৈছোঁ আৰু লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু আটাইখিনি হাতেৰে মই মিহলাই লৈছোঁ আৰু এতিয়া ইয়াতে অকণকৈ কলৰ খাৰ দি ভালদৰে আটাইখিনি মঠি ল'ম। এতিয়া খাৰলিখিনি মই এনেদৰে কলপাতেৰে মেৰিয়াই থ'ম, তাৰ বাবে মই লেৰেলাই লোৱা 2খন কলপাত এখনৰ ওপৰত এখন দি লৈছোঁ আৰু এনেদৰে ভালদৰে এইখিনি মেৰিয়াই কলগছৰ মাৰলিৰ সহায়ত মই এইখিনি ভালদৰে বান্ধি চাওক, খাৰলিখিনিও খুব ধুনীয়াকৈ মই এনেদৰে বান্ধি থ'লোঁ আৰু এইখিনিও মই 2 দিন বা 3 দিনৰ বাবে ৰাখি থ'ম। চাওক, আমাৰ পানী টেঙা আৰু খাৰলিত খুব ধুনীয়াকৈ দুইখিনি হৈ গ'ল আৰু এইখিনি মই 2 দিনৰ বাবে এনেদৰে ৰাখি থ'ম। 2 দিনৰ পিছত মই পানী টেঙা আৰু খাৰলিখিনি দেখুৱাই দিছোঁ। চাওক, মই প্ৰথমতে পানী টেঙাখিনি দেখুৱাইছোঁ। আমাৰ এইখিনি খাব পৰা হৈ গৈছে আৰু পানী টেঙা আৰু খাৰলি খুব ধুনীয়া এটা গোন্ধ আছে, সেই গোন্ধটো ইয়াৰ পৰা ধুনীয়াকৈ ওলাইছে। যদি ৰেচিপি দুটা চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।